নমস্কাৰ সকলোকে। আজি এটা তেল নিদিয়াকৈ চিকেন ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ। আজি মোৰ মানুহজনে বনাব আৰু এতিয়া এনেদৰে বিলাহী আৰু পিঁয়াজখিনি কাটি লৈছে। তেওঁ মাজে মাজে এনেদৰে বনাই খুৱাই। মই ভাবিলোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। চিকেনখিনি এনেদৰে ধুই লৈছে, আধা কেজি চিকেন লৈছে। আঞ্জাখন আজি কুকাৰতে বনাব, যিহেতু অলপো তেল এড নকৰে। কুকাৰত বনালে ভাল হয়। প্ৰথমতে কুকাৰটো পাতি লৈ দিছে গেছত আৰু এতিয়া কাটি ৰখা পিঁয়াজখিনি ইয়াত দি দিছে। এইখিনি অলপ লৰাই থাকিব। কেইটামান গোটা জিৰা দি দিছে ইয়াত। আৰু সোৱাদ অনুসৰি নিমখটো ইয়াত এড কৰিছে। কাটি ৰখা বিলাহীখিনি দি দিছে আৰু কিছু সময়ৰ কাৰণে এইখিনি ভাজি থাকিব, বিলাহীখিনি অলপ ছফ্ট হোৱালৈকে। এইখিনি এনেদৰে ভাজি আছে, অলপো তেল ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। বিলাহীখিনি ছফ্ট হৈছে। আৰু আদা নহৰু পিচি ৰাখিছিলোঁ, এইখিনি ইয়াত দি দিছে। দি কিছু সময়ৰ কাৰণে ভাজি থাকিব। যিহেতু তেল ব্যৱহাৰ কৰা নাই, ইয়াত অকণমান পানী দিব আৰু বিলাহী পিঁয়াজখিনি ছফ্ট কৰাৰ কাৰণে অকণমান পানী দি দিছে আৰু এইখিনি লৰাই থাকিব। চাওকচোন, বিলাহী পিঁয়াজ ধুনীয়াকৈ গেলি যোৱাৰ নিচিনা হৈছে। এতিয়া ধুই ৰখা চিকেনখিনি ইয়াত দি দিছে। আপোনালোকেও এবাৰ বনাই খাবচোন। খাবলৈ কিন্তু টেষ্টি হয়, তেল নিদিলেও। এতিয়া এইখিনি কিছু সময়ৰ কাৰণে লৰাই থাকিব। ইয়াত হালধি গুড়ি এড কৰিছে আৰু ধনিয়া গুড়ি এড কৰিছে। এতিয়া এচামুচমান চিকেন মছলা এড কৰিব। আৰু গৰম মছলা এচামুচ এড কৰিব। এইখিনি ভালদৰে লৰচৰ কৰি থাকিব, যাতে তলত লাগি নধৰে। এনেদৰে তেওঁ লৰাই আছে। বিলাহী পিঁয়াজৰ লগত চিকেনখিনি কেনেদৰে লগ লাগিছে চাওকচোন, ধুনীয়া হৈ গৈছে। আৰু এতিয়া ইয়াত কাটি ৰখা আলুখিনি এড কৰিছে। এইখিনি ভালদৰে ভাজি থাকিব। কণ্টিনিউ হেতাখনেৰে লৰাই থাকিব, যাতে তলত লাগি নধৰে। চাওকচোন, ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া ইয়াত গৰম পানী এড কৰিব। বেছি পনীয়া নাৰাখোঁ আমি আঞ্জাখন, জোখমতে এড কৰিব আৰু ঢাকনিখন অলপ এবাৰ লৰচৰ কৰি ঢাকনিৰে ঢাকি চিটি আহিবলৈ দিব। ঢাকনিখন বন্ধ কৰি দিলে চিটি আহিবলৈ লৈছে। ৩-৪টামান চিটি আহিলে হৈ যাব। আমি 4টা চিটি দিছোঁ। কিন্তু কুকাৰটোৰ ভাপটো নিজে নিজে শেষ হ'বলৈ দিব, দাঙি নিদিব, নহ'লে নিসিজিব। আমি ঢাকনিখন গুচাই লৈছোঁ। চাওকচোন, ইমান ধুনীয়া হৈছে। আৰু গেছটো জ্বলাই অলপ সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। বেছি পনীয়া নাৰাখোঁ আঞ্জাখন, গ্ৰেভি টাইপৰ কৰিম। আলু সিজিছে, চিকেনো সিজি গৈছে।
তেল নিদিয়া বুলি ক'বই নোৱাৰি। এতিয়া আঞ্জাখন ৰেডি হৈ গ'ল। মই ভাত বাঢ়ি দিলোঁ। চাওকচোন, আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। কালাৰটো চাওক, বেলেগ একো বনোৱা নাই। চিকেন আৰু পিঁয়াজ, তিয়ঁহ এনেদৰে কাটি লৈছোঁ। ৰেচিপিটো আপোনালোকে কেনেকৈ পালে প্লিজ জনাবলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব